নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক 9 লাখ টকাৰ চেক প্ৰদান শিৱসাগৰত এই পৰ্যন্ত 30 গৰাকী লোকৰ পৰিয়ালক চেক প্ৰদান কৰা হৈছে 30 গৰাকী লোকৰ পৰিয়ালক 9 লাখকৈ টকাৰ চেক প্ৰদান শিৱসাগৰত জলপ্ৰলয়ত এই পৰ্যন্ত 34 গৰাকী লোকৰ মৃত্যু হৈছে শিৱসাগৰত 30 গৰাকী লোকৰ পৰিয়ালক 9 লাখকৈ টকাৰ চেক প্ৰদান দুৰ্যোগ প্ৰশমন বিভাগৰ 4 লাখ আৰু মুখ্যমন্ত্ৰী সাহায্য নিধিৰ পৰা 5 লাখ টকাৰ চেক প্ৰদান আপোনাৰ সকলক জানে যদি বানপানী সময়ত যদি মানুহ আপোনাৰ প্ৰাণ হেৰায় তেখেতৰ 4 লাখ টকা আমাৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তৰফৰ পৰা দিয়া হয় আৰু CM স্যাৰ আৰু 5 লাখ টকা দিবলৈ CM ৰিলিফ ফাণ্ড পৰা announcement কৰিছে সো আমাৰ ইখিনি আমাৰ ডিস্ট্ৰিক্টত 36 খন এনেকুৱা মানুহ আছে যিখিনি প্ৰাণ হেৰাইছে তেখেতৰ 9 লাখ টকা প্ৰত্যেকখন পৰিয়াল প্ৰত্যেকখন মানুহ ইয়াত পাব তাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰি আছো আৰু আমাৰ 36 খন পৰিয়াল মতে আমি 30 খন অলৰেডি আমি চেক জৰিয়তে এইটো টকা বিলালো আৰু যিখিনি ৰৈ গৈছে এইটো আমি সোনকালে within 48 hours দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক এইদৰে চেক প্ৰদান কৰা হৈছে গোলাঘাটৰ কছাৰীহাট গাঁৱৰ বিনোদ হিলৈদাৰীৰ পৰিয়ালকো প্ৰথম পৰ্যায়ত প্ৰদান কৰিলে 4 লাখ টকাৰ চেক ভুক্তভোগী পৰিয়ালটোক চেক প্ৰদান কৰিলে বিধায়ক মৃদুল দত্তই এইপিনে দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰীয়ে লোৱা এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰি কান্দোনত ভাগি পৰিল মৃত বিনোদ হিলৈদাৰীৰ পত্নী আৰু কন্যা ভুক্তভোগী বিনোদ হিলৈদাৰীৰ পৰিয়ালক পৰৱৰ্তী সময়ত প্ৰদান কৰিব 5 লাখ টকা সমবেদনা জ্ঞাপন কৰিছে দেৰগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ মৃদুল কুমাৰ দত্তই আৰু চেক প্ৰদান কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে মই আহি এই পৰিয়ালটোক এই দুখৰ সময়ত মই সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ নিৰ্দেশ মৰ্মে মই এটা এককালীন সাহায্য 4 লাখ টকাৰ সেইটো মই প্ৰদান কৰিবলৈ ইয়ালৈ আহিলোঁ আৰু মই এই পৰিয়ালটোৰ দুখৰ সময়ত আহিবলৈ পাই নিজকে মই ধন্য মানিছোঁ যে বিধায়ক হিচাপে মই দুখৰ সময়ত তেখেতসকলৰ দুখৰ সহভাগী হ'বলৈ মই এটা সুবিধা পালোঁ আহিলোঁ আৰু সদায় এই পৰিয়ালটোৰ যিখিনি সমস্যা থাকিব মই সদায় মোৰ দৃষ্টি থাকিব তেখেতসকলৰ কিবা সমস্যা থাকিলে মোক জনালেই হ'ল মই সকলোখিনি সমাধানৰ কাৰণে চেষ্টা কৰিম অসম চৰকাৰ তথা বিধায়ক মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিপদৰ সময়ত তেওঁ আহি আমাৰ যে দেখা দিলেহি সেয়াই আমাৰ কাৰণে বহুত ৰাজ্যত প্ৰলয়ংকৰী বানত মৃত্যুৰ সংখ্যা 81 গৰাকীলৈ বৃদ্ধি পাইছে উজনিত বান বিধ্বস্ত অঞ্চলত এতিয়াও নিখোজ হৈ আছে কেইবাগৰাকী লোক বানত আক্ৰান্ত হৈছে শিৱসাগৰ চৰাইদেউ গোলাঘাট যোৰহাট নগাঁও বিশ্বনাথ কামৰূপ মহানগৰ জিলা উজনিৰ 3 জিলাত লাখ লাখ আজিও আশ্ৰয় শিবিৰ আৰু পথৰ ওপৰতেই আশ্ৰয় ল'বলৈ বাধ্য হৈ আছে বানৰ কবলত আছে 21টা ৰাজচক্ৰৰ 551খন গাঁও এতিয়াও বানৰ কবলত আছে 3,31,000 জন লোক আৰু উজনিৰ মহাপ্ৰলয়ৰ পাছত এতিয়া চৌদিশে কেৱল ধ্বংসস্তূপ পানী কমাৰ লগে লগে অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বালি আৰু পলসে পুতি পেলাইছে মানুহৰ সপোনৰ ঘৰখন বোকাময় পানীয়ে নষ্ট কৰি পেলাইছে ঘৰৰ প্ৰতিবিধ দৰকাৰী সামগ্ৰী বোকা আৰু জাবৰৰ মাজৰ পৰা এতিয়া উদ্ধাৰ হ'বলৈ ধৰিছে মৃতদেহ চৌদিশে বিয়পিছে মৃত জীৱ-জন্তুৰ পচি যোৱা দুৰ্গন্ধ বানপীড়িতসকলৰ বাবে পুনৰ নিজৰ ঘৰখনত বসবাস কৰাটো দুৰ্বিষহ হৈ পৰিছে আশ্ৰয় শিবিৰৰ পৰা এতিয়াও উভতিব পৰা নাই হাজাৰ হাজাৰ বন্যাৰ্তই ঘৰ দুৱাৰ হেৰুৱাই ৰাজপথৰ কাষতে তিৰপাল টাঙি মুকলি আকাশৰ তলত কটাবলগীয়া হৈছে দিন সৰ্বশান্ত হৈ পৰা এই লোকসকলে এতিয়া পুনৰ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব জীৱন সংগ্ৰাম কমল চাপৰিৰ এটা ঘৰ আৰু ঘৰৰ তলত উপলব্ধি কৰক এই পলসত মই সোমোৱাৰ একমাত্ৰ উদ্দেশ্যটো হৈছে গভীৰতাটো প্ৰশাসনক চৰকাৰক উপলব্ধি কৰাবলৈ এই পলসৰ প্ৰত্যাহ্বান নেওচি এই স্থান আহিবলগীয়া হৈছে এই গৰাকী ভদ্ৰলোকৰ এই ঘৰটো যিটো ঘৰৰ চিনচাপ এক ধৰণে নোহোৱা হৈ পৰিছে এই ঘৰটোত সেই দিনটোত পানীৰ কুবাল খুঁটে তছনছ কৰি পেলাইছিল সকলো
ঘৰটোলৈ যাবলৈ মই প্ৰয়াস কৰিম। সাংঘাতিক দুৰ্গন্ধ, যিবোৰ পশুধনৰ মৃত্যু হৈছে সেইবোৰ চাগে ইতিমধ্যে গলিবলৈ পচিবলৈ আৰম্ভ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত এক আনহাইজেনিক অস্বাস্থ্যকৰ পৰিৱেশে এই গাঁওখনত বিৰাজ কৰিছে। ডাঙৰীয়া, আপোনাৰ নামটো? মোৰ কাৰণ দিমেশ্বৰ কলিতা। কলিতা ডাঙৰীয়া? দিমেশ্বৰ কলিতা। কলিতা ডাঙৰীয়া, অঁ, এতিয়া আপোনাৰ ঘৰটোৰ ভিতৰত মই যাব বিচাৰিছিলোঁ, কিন্তু তলা মৰা আছে। মই পাহৰি বা আহিলোঁ। যি কি নহওক মই আন ঘৰলৈ যাম। এইটো মোৰ গোহালি। হয়, গোহালি গৰুকেইটা নাই? গৰু নাই, খালী ঘৰটো। আৰু এইটো মোৰ ছাগলী ঘৰ। হয় এয়া ৰাইজৰ নামঘৰ। হয়, নামঘৰ নামঘৰ অৱস্থাটো চাওক। নামঘৰৰ অৱস্থাটো অঞ্জন যদি দেখুৱাবলৈ সুবিধা হয়, স্থানলৈ পলসৰ কাৰণে যোৱা কিছু অসুবিধা হ'ব। মই যাবলৈ চেষ্টা কৰিম। নামঘৰৰ কি অৱস্থা, ৰাইজৰ নামঘৰৰ আজি এই অৱস্থা। চাব, পলসৰ কাৰণে খোজকাঢ়িব নোৱাৰা এক অৱস্থা। কিন্তু আমি প্ৰয়াস কৰিম আৰু ক'ব বিচাৰিছো পানী কিমানলৈকে উঠিছিলে? অৰ্থাৎ ঘৰৰ একে ৰুফটপ পাইছিলগৈ। এক প্ৰকাৰ পানী ঘৰৰ ওপৰেদি বৈ গৈছিল বুলি ক'ব পৰা যায়। মই দেখুৱাব চেষ্টা কৰিম নামঘৰটো। এইফালে কিছু পকাই গম পাইছো। হয় হয় হয়, চব বস্তু বাহানি কেনেকে উঠিছে এইবিলাক দেখুৱাইতো। হয়, এইটো ৰাইজৰ নামঘৰ, নামঘৰটো পলস। গতিকে এই পলসবোৰ আঁতৰাই গাঁওখনক আমি পুনৰ স্বাভাৱিক এক মাত্ৰা প্ৰদান কৰিবই লাগিব। আৰু সেই উদ্দেশ্যৰে আমি আহি ইয়াত উপস্থিত হৈছোহি। প্ৰশাসন আহক, আপোনালোকৰ লগত গোটেই তন্ত্ৰটো আছে, মেচিনাৰী আছে। আহক, যন্ত্ৰ পাতি ব্যৱহাৰ কৰক, মুক্ত কৰক এনে বহুকেইখন গাঁও। মই পুনৰ কৈছোঁ, নেপালী খুঁটি বা আনখন বিহুবোৰ সকলোৱে দেখিছে, এনেধৰণৰ বহু নেপালী খুঁটি, বহু বিহুবোৰ আছে। কমল চাপৰিৰ সেই একেই অৱস্থা। আৰু বহি একো এখন কমল চাপৰি আছে য'ত তেওঁলোকে যি সাহায্য পাব লাগিছিল সেই সাহায্য পোৱা নাই। ৰিলিফ মেটেৰিয়েল বহু দূৰৰ পৰা সংগ্ৰহ কৰিব লাগে। গতিকে এই প্ৰত্যাহ্বান তেওঁলোকে সন্মুখীন হৈছে। আগলৈ আৰু 2-4খন ঘৰ আছে, তেওঁলোকে আমাক অনুৰোধ জনাইছে তেওঁলোকৰ ঘৰখনো দেখুৱাবলৈ। গতিকে আগলটো গৈও আন কেইখনমান ঘৰ দেখুৱাবলৈ আমি প্ৰয়াস কৰিম। গতিকে আমাৰ এই যাত্ৰা, আমাৰ মানুহখিনি যিখিনি বিধ্বস্ত হৈছে বানত, তেওঁলোকে যাতে সাহায্যখিনি পায়, তেওঁলোকৰ জীৱন পুনৰ স্বাভাৱিক হওক, সেই আমাৰ প্ৰয়াস। আৰু সেই প্ৰয়াসৰ অংশ বিশেষ হিচাপে আমি আহি এই স্থান পাইছোহি। মই, মোৰ সতীৰ্থ নবুল আৰু অঞ্জন অবিনাশ আহি এই স্থান পাইছোহি। আৰু চাম তেনেধৰণৰ বহু গাঁও, আৰু চৰকাৰক সকীয়াই দিম যাতে সাহায্যখিনি প্ৰদান কৰে, তেওঁলোকৰ স্বাভাৱিক জীৱন ঘূৰাই আনে। পুনৰ দিখৌ নদীত উটি আহিল মৃতদেহ। গৌৰীসাগৰৰ ৰঘুবাৰী অঞ্চলত উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহ। স্থানীয় যুৱকে নদীত উটি অহা প্ৰত্যক্ষ কৰে। 2জন যুৱকে নাৱেৰে উদ্ধাৰ কৰে মৃতদেহটো। ঘটনাস্থলীত উপস্থিত গৌৰীসাগৰ আৰক্ষী। ধাৰাবাহিকভাৱে মৃতদেহ উদ্ধাৰ হৈ আছে। পলসত পুতি থকা বা পুত গৈ বহু মৃতদেহ বৰ্তমান এতিয়াও লুকাই থকাৰ সন্দেহ কৰা হৈছে। আনফালে পানীৰ সোঁতত একাংশ মৃতদেহ উটি আহিছে, যিবোৰ অত্যন্ত বেদনাদায়ক। পুনৰ দিখৌ নদীত উটি আহিল মৃতদেহ। গৌৰীসাগৰৰ ৰঘুবাৰী অঞ্চলত উদ্ধাৰ হ'ল অচিনাক্ত মৃতদেহ। স্থানীয় যুৱকে নদীত উটি অহা প্ৰত্যক্ষ কৰে। 2জন যুৱকে নাৱেৰে উদ্ধাৰ কৰে মৃতদেহটো। আনফালে নাজিৰাত পুনৰ 2টাকৈ মৃতদেহ উদ্ধাৰ। বিহুবৰৰ নেপালী খুঁটিত উদ্ধাৰ 2টাকৈ মৃতদেহ। বানত উটি সন্ধানহীন হৈ আছিল দুয়ো। মৃতদেহ 2টা দীপালী পানিকাৰ আৰু স্মৃতি পানিকাৰৰ বুলি চিনাক্ত কৰা হৈছে। দীপালী আৰু স্মৃতি দুয়োগৰাকী সম্পৰ্কত যা। গছৰ খুৰুঙত লাগি থকা অৱস্থাত উদ্ধাৰ এগৰাকীৰ মৃতদেহ। আনটো মৃতদেহ উদ্ধাৰ কাষৰেই এটা নলাত। প্ৰলয়ংকৰী বানত উটি গৈছিল পৰিয়ালটোৰ 5জন সদস্য। বৰ্তমানেও সন্ধানহীন পৰিয়ালটোৰ আন 3জন। প্ৰলয়ংকৰী বানত এতিয়ালৈকে মৃত্যুৰ সংখ্যা 81গৰাকীলৈ বৃদ্ধি পাইছে। নেপালী খুঁটি এতিয়া মৃত্যু উপত্যকা। নেপালী খুঁটিত এতিয়া কেৱল মৃত্যুৰ সন্ধান চলি আছে। বানে উটুৱাই নিয়া মানুহবোৰৰ মৃত্যুৰ সন্ধান চলি আছে। আৰু এই মুহূৰ্তত খবৰ আহিছে যে আৰু 2টা মৃতদেহ চিনাক্ত কৰা হৈছে। 2গৰাকী মহিলাৰ 2টা মৃতদেহ এই মুহূৰ্তত নেপালী খুঁটিত চিনাক্ত কৰাৰ খবৰ আহিছে। এজন ব্যক্তিয়ে সেই মৃতদেহ 2টা দেখা পাইছিল, সেই ব্যক্তিজন আমাৰ সৈতে আছে। দাদা, আপুনি মৃতদেহ 2টা দেখা পাইছিল? দেখা পাইছিলোঁ, হয়। মানে গোটেই পেট চেট ফুলি মেলি মানুহৰ চেহেৰাটো চিনি নাপাওঁ। আপোনাৰ মুখ চুখ ঢাক খাই আছে গোটেই বোকাত। এটা পুখুৰীত পৰি আছে কিনাৰত, তাৰপিছত এটা গছত লেটকি আছে।
তাৰপিছত এনে দূৰৰ পৰা আমি দেখা পাইছোঁ আৰু কেনেকুৱা হৈ আছে বস্তুকেইটা? বস্তু মানে ফুলি মেলি আজি 12-15 দিন হৈ গ'ল, আপোনাৰ ফুলি মেলি অৱস্থা নাই। আৰু যোৱা মানে যেন তেন আমি 4-5জন হৈ মেলি এই খৰি দি মেলি যেন তেন কৰি মেলি চাবলৈ গৈছিলোঁ আৰু 5-6জনমান গৈছিলোঁ, চাই মেলি আহিছোঁ। কিমানটা বডি আছে তাত? বৰ্তমানতো 2টা দেখি পাইছোঁ। আপোনাৰ মানুহটো এতিয়া আমাৰ গাঁৱৰ পৰাই 7টামান মানুহ নাইকিয়া হ'ল, তাৰপৰা 2টাই দেখি পাইছোঁ আৰু হয়, বাকী 5জন পোৱা নাই। 5জন পোৱা নাই। আপুনি মোক কিবা এটা কৈছিলে, একেটা পৰিয়ালৰ 5জন গুচি গৈছিল বুলি কৈছিলে। একেটা পৰিয়ালৰ 3জন গৈছিলে, তেওঁৰ মানে ভাই বোৱাৰী, তাৰপিছত নিজৰ মানুহজনী, তাৰপিছত এজনী এই অকণমানি ছোৱালী এজনী উঠি গুচি গ'ল। সেই পৰিয়ালটোৰে হ'ব পাৰে নেকি এই বডি? এই পৰিয়ালকেইটা এইফালে ঘূৰি আছে, তেওঁলোকেও মাথা বেয়া এতিয়া। এই ল'ৰাক বচাওঁতে মানুহজনী হেৰালে, এনেকুৱা হৈ গ'ল। এতিয়া আপুনি কেতিয়া চাইছিল? মই কালি গৈ চাই থৈ আহিছিলোঁ। আজি চাবলগীয়া অৱস্থা আছে নাই এইটোও ক'ব নোৱাৰোঁ, মানে ৰ'দ বৰষুণ পাই আছে নাই, সেইটো কাৰণে আপোনাৰ মানে ক'ব নোৱাৰোঁ। এতিয়া তাৰ পৰা ডেড বডিবোৰ উদ্ধাৰ কৰিব পৰা হ'ব নাই? উদ্ধাৰটো এনেকৈ এতিয়া যিটো ফুলি আছে যে আপোনাৰ মানে বস্তুকেইটা যেনেকৈ টাইপত আছে, এতিয়া উদ্ধাৰ কৰা এইটো নহ'ব, তাতে পুতা হেৰি কৰাই ব্যৱস্থা কৰিব লাগিব তাত, নহ'লে এইটো উঠাই আনিবলৈ আপোনাৰ একো সুবিধা নাই। আৰু প্ৰশাসনে সিদিনাখনে আগৰ ব্যৱস্থা কৰা হ'লে আজি এইকেইটা উঠাই মেলি অনা পৰা হ'ল এদিন, এতিয়া নোৱাৰে আৰু এইকেইটা যি অৱস্থাত চাই থৈ আহিছিলোঁ মই কালি চাই থৈ আহিছোঁ, এইটোত নহ'ব আৰু এইটো গোটেই মানে গেলি গ'ল আৰু বস্তুটো ফুলি গ'ল। তাৰপিছত মানুহটো চেহেৰা নাই, খালি ভৰিকেইটা আছে। বানপানীত কেইবাদিনো ধৰি ডুবি থকা ঘৰ, কিছুমানৰ ভেটিত পানী ক্ৰমান্বয়ে হ্ৰাস পাইছে যদিও আঁতৰা নাই দুৰ্যোগ। বহু ঘৰৰ ভিতৰত এতিয়া ৰৈ গৈছে কেৱল একাঠু পৰ্যন্ত বোকা, ৰৈ গৈছে পলস। শিৱসাগৰ ভাধৰা কৃষিপাম নিগমৰ বিধৱা মহিলা অঞ্জু গগৈৰ ঘৰ এতিয়া বোকাৰে উপচি পৰিছে। ইয়াৰ উপৰি বানে তছনছ কৰি থৈ গ'ল মহিলাগৰাকীৰ ঘৰৰ বেৰ চালি, নষ্ট কৰি থৈ গ'ল ধান চাউল। ফলত শোকত ভাগি পৰিছে উপায়হীন মহিলাগৰাকী। এনে দৃশ্য এতিয়া সুলভ নৈপৰীয়া অঞ্চলসমূহত। মই দেখুৱাইছোঁ এটা বাসগৃহত মই প্ৰৱেশ কৰিছোঁ। ইয়াত যিবিলাক কেঁচা ঘৰ আছিলে সেই কেঁচা ঘৰবিলাকৰ অৱস্থা কি, মই সেই দুখ দুৰ্দশা মই দেখুৱাব বিচাৰিছোঁ। এই বাসগৃহ পানী বৰ্তমান এই ঘৰটোৰ পৰা ওলাইছে, কিন্তু তাৰ পিছৰ পৰিৱেশটো মই দেখুৱাব বিচাৰিছোঁ কি ধৰণৰ অৱস্থা। ইয়াৰ যিবিলাক বেৰ আছিলে, বাঁহৰ বেৰ, সেই সকলোবিলাক বৰ্তমান ভাগি গৈছে, পচি গৈছে। মই দেখুৱাইছোঁ কি অৱস্থা, কেনেধৰণে পাৰ কৰিছে তেওঁলোকে এই সময়খিনি। আচলতে অতিকৈ বেদনাদায়ক, অতিকৈ হৃদয় বিদাৰক দৃশ্য। এয়া বানে এৰি থৈ যোৱা দুৰ্যোগ মই দেখুৱাইছোঁ। এয়া শিৱসাগৰৰ ভাধৰা কৃষিপাম নিগমৰ, এয়া দেখিছে কি ধৰণে বেৰসমূহ এয়া পচিলে, এৰি গৈছে, ভাগি গ'ল সম্পূৰ্ণ। যিহেতু পানীত 9-10 দিন ধৰি ডুবি আছে, 9 দিন ধৰি ডুবিলে, আজি তেওঁলোকে ঘৰত সোমাইছে। সেই ঘৰৰ ভেটিটোৰ পৰা পানী নামিলে। মই ভাষ্য ল'ম। বাইদেউ, আপোনাৰ ঘৰৰ অৱস্থাটো খুবেই বেয়া হৈ গৈছে, কেনেকুৱা ধৰণৰ আপুনি বৰ্তমান কি ক'ব এই মুহূৰ্তত? ক'বলৈ মানে মোৰ উপায় নাই ক'বলৈ, চব বিচাৰে মানে কি ক'ম, মোৰ ক'বলৈ উপায় নাই। তাৰমানে কি নষ্ট হৈছে? চবেই নষ্ট হ'ল, গৰু উটি গ'ল, এই চবেই আৰু ধানো অলপমান তুলিলোঁ, অলপমান ভঁৰালত ডুব গ'ল, চাউলো অলপমান নষ্ট হ'ল। এই চব কাপোৰ কানি কিতাপতে চবেই আৰু ল'ৰা 2টা। আপোনালোকে এনেই কি কৰে? মোৰ একোৱেই নহয়, মোৰ মানুহজন নাই, ঢুকালে। মই এই দেউৰাৰ লগতে মই থাকোঁ, কাম বন কৰি। মানুহজন নাই। হাজিৰা কৰে নেকি? মই খেতি কৰোঁ। নামটো কি ক'লে? অঞ্জু গগৈ। হয়, তেওঁৰ এগৰাকী বিধৱা মহিলা, তেওঁৰ স্বামীক ইতিমধ্যে হেৰুৱাইছে। মই দেখুৱাইছোঁ পৰিৱেশটো। ইয়াত বহুত ধান আছিলে, ধানো নষ্ট হৈছে। এইবিলাক মই দেখুৱাইছোঁ। এইবিলাক হৈছে ধান ইতিমধ্যে তিতিলে। এইবিলাক হয়তো মিলত কুটাব পৰা হয়তো নহ'ব, ধানবিলাক বহুত নষ্ট হৈছে। মই আৰু ইয়াৰে এই অঞ্জু বাইদেউৰ দেউৰেক আছে। মই দাদা কি নষ্ট হ'ল? এই বেগ বহুত বাঁহ অলপ নষ্ট হ'ল, বহুত তাৰমানে এইবোৰ বিচনা চিচনা আমি শুবলৈ দিগদাৰ হৈছে অলপ, ধান চাউল চব খাবলৈও হাহাকাৰ হৈছে অলপ।
বানাক্ৰান্তৰ দুৰ্দশাৰ মাজতে একাংশ অসাধু ব্যৱসায়ীৰ দুৰাত্ম অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে শৃংখল চলিহাই বানৰ মাজতে আলু পিঁয়াজ মমবাতি আদিৰ বঢ়ালে দাম আন বিভিন্ন সা সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে অসাধু ব্যৱসায়ীয়ে অসাধু ব্যৱসায়ীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী শৃংখল চলিহাই অন্যথা বীৰ লাচিত সেনা হাত সাৱটি বহি নাথাকে বুলি হুমকি দিছে শৃংখল চলিহাই আলুৰ দাম বঢ়াইছে পিঁয়াজৰ দাম বঢ়াইছে পানী বটলৰ দাম বঢ়াইছে মমবাতি এপেকেট 200 টকাকৈ খিজনুৰ আলি পথত তাত বিকি আছে এপেকেট 200 টকা আৰু এতিয়া শিৱসাগৰ DCSP এওঁলোকৰ ওপৰত কিয় ব্যৱস্থা নলয় আৰু যদি প্ৰশাসনে ল'ব নোৱাৰে কওক আমি ল'ম ব্যৱস্থা কথা বতৰাবোৰ এইটোৱে এতিয়া শিৱসাগৰৰ লগত ধেমালি নচলিব আৰু ইয়াত বেপাৰ নচলিব ইয়াত বেপাৰৰ নামত যি লুণ্ঠন কৰি আছে এইবিলাক কিন্তু বন্ধ কৰিব লাগিব আৰু নহ'লে কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব একদম চিধা চিধি শিৱসাগৰ SP আৰু শিৱসাগৰ DCI অতি শীঘ্ৰে ব্যৱস্থা লওক বানে বিধ্বস্ত কৰা উজনিৰ 3 জিলাৰ দুৰ্গতৰ কাষত ৰিলায়েন্স ফাউণ্ডেশ্যন নাজিৰাৰ স্বাস্থ্য কেন্দ্ৰত পলস আঁতৰোৱাৰ কাম কৰি আছে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ স্বেচ্ছাসেৱকসকলে নাজিৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বিহুবৰ আৰু হোলাং কাটনিৰ জল জীৱন মিছনৰ জলাশয়সমূহ পুনৰ উদ্ধাৰৰ পৰিকল্পনাৰ বাবে আজি পৰিদৰ্শন কৰিব ৰিলায়েন্স ফাউণ্ডেশ্যনৰ দলটোৱে বানাক্ৰান্তৰ বাবে নিৰন্তৰ খাদ্য যোগান ধৰিছে ৰিলায়েন্স ফাউণ্ডেশ্যনে দুখনকৈ গাঁৱত সামূহিকভাৱে চলি থকা খাদ্য যোগানৰ সেৱা অব্যাহত আছে গাঁও প্ৰধানৰ সৈতে আলোচনা কৰি অন্য গাঁৱতো সমূহীয়াকৈ খাদ্য যোগানৰ পৰিকল্পনা ৰিলায়েন্স ফাউণ্ডেশ্যনৰ ৭,০০০টা পৰিয়ালক সামৰি সাহায্য বিতৰণৰ বাবে গাঁওসমূহ চূড়ান্ত কৰিব ৰিলায়েন্স ফাউণ্ডেশ্যনে পশুধনৰ খাদ্য সামগ্ৰী বিতৰণৰ বাবেও চূড়ান্ত কৰিব গাঁও বৃহস্পতিবাৰে বানত ক্ষতিৰ সন্মুখীন হোৱা পশুপালকৰ তালিকা প্ৰস্তুতৰ কাম আৰম্ভ কৰিব ৰিলায়েন্স ফাউণ্ডেশ্যনে আৰু উজনি অসমৰ বানপীড়িতৰ কাষত ৰিলায়েন্স ফাউণ্ডেশ্যন PHC বিভাগৰ সহযোগত জল জীৱনৰ মিছনৰ প্ৰজেক্ট কাৰ্যক্ষম কৰাত ব্যস্ত ৰিলায়েন্স ফাউণ্ডেশ্যনৰ ৱাছ এক্সপাৰ্ট টীম বান বিধ্বস্ত চন্তক নাজিৰা চৰাইদেউত ব্যস্ত হৈ আছে কেইবাটাও দল শিৱসাগৰ চৰাইদেউৰ প্ৰতিটো ৱাটাৰ প্ৰজেক্ট কাৰ্যক্ষম কৰি তুলিব ৰিলায়েন্স ফাউণ্ডেশ্যনে শিৱসাগৰ চৰাইদেউৰ বানাক্ৰান্তৰ কাষত ৰিলায়েন্স গ্ৰুপে কেইবাটাও শিতানত বানাক্ৰান্তৰ বাবে কাম কৰি আছে চৰকাৰী বিভাগসমূহকো সহায় কৰিছে আৰু বানাক্ৰান্তকো সহায় কৰিছে এটা দৃশ্যাংশ এই মুহূৰ্তত আপোনাক দেখুৱাম এয়া চন্তকৰ এটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছনৰ এটা প্ৰজেক্ট এই জল জীৱন মিছনৰ প্ৰজেক্টটো বানৰ বাবে বন্ধ হৈ গৈছিল আৰু এতিয়া ৰিলায়েন্স গ্ৰুপৰ ৱাছ যিসকল এক্সপাৰ্ট আছে তেওঁলোকে ইয়ালৈ আহিছে আৰু তেওঁলোকে আহি এই যিটো জল জীৱন মিছনৰ প্ৰজেক্ট আছে এই প্ৰজেক্টটো তেওঁলোকে পুনৰ খুলি দিয়াৰ চেষ্টা কৰিছে ইয়াত তেওঁলোকৰ কাম চলি আছে জল জীৱন মিছনৰ প্ৰজেক্টটো তেওঁলোকে যাতে সোনকালে খুলি দিব পাৰে তাৰ তেওঁলোকে ব্যৱস্থা কৰিছে কাৰণ চন্তক বিহুবৰ এই ঠাইবোৰত যিহেতু পানীৰ যথেষ্ট অভাৱ ঘটিছে খোৱা পানীৰ অভাৱ ঘটিছে গতিকে পানী ঘৰে ঘৰে সোনকালে যাব লাগিব আৰু তাৰ ব্যৱস্থা তেওঁলোকে PHC বিভাগৰ সৈতে মিলি ৰিলায়েন্স গ্ৰুপে তেওঁলোকে কৰিছে ইয়াৰ ৰিলায়েন্স গ্ৰুপে তেওঁলোকে এনেদৰেই এইসমূহ তেওঁলোকে চাফ চিকুণ কৰিছে ৱাছ যিসকল এক্সপাৰ্ট আহিছে তেওঁলোক আহিছে ইয়ালৈ আৰু তেওঁলোকে এই জল জীৱন মিছনৰ প্ৰজেক্টটো তেওঁলোকে পানীৰ পৰা মুকলি কৰি দিয়াৰ লগতে ইয়াক চাফ চিকুণ কৰি পুনৰ ইয়াক কাৰ্যক্ষম কৰি তোলাৰ এটা তেওঁলোকে চেষ্টা কৰিছে কেৱল চন্তকত নহয় ৰিলায়েন্স গ্ৰুপে তেওঁলোকে প্ৰতিটো প্ৰান্ততে চৰাইদেউ শিৱসাগৰ আৰু এই দুয়োখন জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহৰ প্ৰতিটো প্ৰান্ততে যিমানসমূহ PHC বিভাগৰ প্ৰজেক্ট আছে খোৱা পানী যোগান ধৰিবলগীয়া প্ৰজেক্ট আছে সকলো প্ৰজেক্টতে তেওঁলোকে কাম কৰিছে আৰু বিশেষ তেওঁলোকৰ মেচিন আছে সেই মেচিনৰ জৰিয়তে তেওঁলোকে যিসমূহ জেগাত গৈ পানী পোৱা নাই যিসমূহ ঠাইত গৈ পানী পোৱা নাই তাত তেওঁলোকে পানী দিয়াৰো ব্যৱস্থা কৰিছে আমি দেখুৱাইছোঁ তেওঁলোকে কেনেদৰে কাম কৰিছে আপুনি চাওক ইয়াত তেওঁলোকে এই যিটো জল জীৱন মিছনৰ প্ৰজেক্টৰ এই যিটো ঘৰ আছিল চন্তকত এই যিটো কোঠা আছিল বা যিটো মেচিন যিহেতু এইটো ইউনিটটো ইয়াতে আছে ছেটআপ যিটো ইয়াৰ পৰা কণ্ট্ৰল হয় এই কণ্ট্ৰল ইউনিটটোত সম্পূৰ্ণভাৱে পানী হৈ গৈছিল এই কণ্ট্ৰল যিটো ইউনিট আছে ইয়াত সম্পূৰ্ণভাৱে পানী হৈ গৈছিল আৰু ইয়াক তেওঁলোকে চাফ চিকুণ কৰিছে আৰু ইয়াৰ তলৰ যিটো মজিয়া ভাগ ইয়াত যিহেতু পানী সম্পূৰ্ণৰূপে আছিল এয়া তেওঁলোকে চাফা কৰি সম্পূৰ্ণৰূপে আঁতৰাই দিছে এয়া হৈছে ৰিলায়েন্স গ্ৰুপে তেওঁলোকে বিপদৰ সময়ত শিৱসাগৰ আৰু চৰাইদেউবাসীৰ কাষত তেওঁলোকে থিয় হৈছে আৰু চৰকাৰী যিসমূহ বিভাগ আছে সেই বিভাগসমূহৰ সৈতে মিলি তেওঁলোকে এনেদৰে কাম কৰিছে ৰিলায়েন্স গ্ৰুপৰ বিষয়ে আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিম অকণমান আগলৈ যাম তেওঁলোক ৰিলায়েন্স গ্ৰুপৰ ৱাছ এক্সপাৰ্ট আছে আমি তেওঁলোকৰ সৈতে কাম কৰিম ৰিলায়েন্স ফাউণ্ডেশ্যনৰ তেওঁলোকে এনেদৰে কাম কৰি গৈ আছে তেওঁলোকে মেচিনসমূহ এই মুহূৰ্তত চাফা কৰি
গৈ আছে আৰু বানাক্ৰান্তক অকণমান তেওঁলোকে সকাহ দিবলৈ চেষ্টা কৰিছে। এয়া জল জীৱন মিছনৰ যি প্ৰজেক্ট আছে এয়া চন্টকত, সেই জল জীৱন মিছনৰ এই চন্টকৰ এই প্ৰজেক্টটোত তেওঁলোকৰ এই মুহূৰ্তত কাম চলি আছে। চৰাইদেউত তেওঁলোকে কাম ইতিমধ্যে কৰিলে, শিৱসাগৰত তেওঁলোকে কাম কৰিলে, নাজিৰাত তেওঁলোকে কাম কৰিলে আৰু এয়া চন্টকত তেওঁলোকৰ এই যিটো প্ৰজেক্ট এই প্ৰজেক্টটোত তেওঁলোকৰ কাম চলি আছে। এয়া আপুনি দেখা পাইছে পাম্প লগাই তেওঁলোকে এই জল জীৱন মিছনৰ এই প্ৰজেক্টটো এই ইউনিটটো তেওঁলোকে সম্পূৰ্ণৰূপে চাফা কৰিবলৈ চেষ্টা কৰিছে। ৱাছ এক্সপাৰ্ট আছে, रिलायंस फाउंडेशन वाश एक्सपर्ट से हमें कथा पातिबले चेष्टा करिम। रिलायंस फाउंडेशन ने ये बहुत अच्छा काम किया है। अभी आप लोग कहाँ काम चल रहा है और क्या क्या काम कर रहे हैं? अभी हम लोग काम शुरू किया नाजीरा सब्सिडियरी हॉस्पिटल जो है उसका भी पूरा डिफॉल्ट सिचुएशन में है अभी, तो उसका इमीडिएट रेस्टोरेशन जो है वो हम लोग काम शुरू कर दिया ऑलरेडी। तो ऑलरेडी 3 दिन काम चल रहा है, अभी भी 2-3 दिन लगेगा उसका पूरा जितना डिसल्टेशन का काम है वो और भी टाइम लगेगा उसका पूरा। तो हम चाहते हैं कि वो हॉस्पिटल का काम इमीडिएट शुरू हो जाए, सो दैट एरिया का जो मतलब जो लोग अफेक्टेड है वो इमीडिएट उसको जो ट्रीटमेंट मिलना चाहिए वो ट्रीटमेंट मिले। और साथ साथ हम लोग सोच रहे हैं कि इस एरिया में जितना सारा रिजर्व अर्थ है विद द एक्टिव सपोर्ट फ्रॉम लोकल PHED डिपार्टमेंट हम ये प्लान कर रहे हैं कि उसका जो भी डिफॉल्ट सिचुएशन है उसका रेस्टोरेशन हम करके इमीडिएट वाटर सप्लाई जो ये है वो हम एक्टिव करवा देंगे। এয়াই হৈছে তেওঁলোকৰ লক্ষ্য। তেওঁলোকৰ প্ৰধান লক্ষ্যটো হৈছে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰথম লক্ষ্যটো হৈছে যে তেওঁলোকে স্বাস্থ্য ব্যৱস্থাটো য'ত হাস্পতাল তললৈ গুচি গৈছে সেয়া যাতে তেওঁলোকে মুকলি কৰি তেওঁলোকে দিব পাৰে সোনকালে, তাৰ তেওঁলোকে ব্যৱস্থা কৰিছে। নাজিৰাত সেই কাম তেওঁলোকে কৰিছে, 3 দিন ধৰি তেওঁলোকে সেই কাম কৰি আছে আৰু তেওঁলোকে খোৱাপানীৰ ব্যৱস্থাটো তেওঁলোকে সোনকালে কৰি দিব বিচাৰিছে। জলমিত্ৰসকল তেওঁলোকো আছে লগত, জলমিত্ৰসকলো আছে। এইসকল জলমিত্ৰ আমি দেখুৱাইছোঁ ৰিলায়েন্স ফাউণ্ডেশ্যনৰ সৈতে। এইসকল জলমিত্ৰ তেওঁলোকে আছে হৰ ঘৰ জল জীৱন মিছন। ইয়াত তেওঁলোক জলমিত্ৰসকল তেওঁলোকে কাম কৰি আছে, তেওঁলোকে ইয়াত পানী দিবলৈ চেষ্টা কৰিছে আৰু ইয়াৰ ৰিলায়েন্স ফাউণ্ডেশ্যনে গোটেই পদক্ষেপটো লৈছে PHC বিভাগৰ সৈতে মিলি আৰু তেওঁলোকে অতি সোনকালে এই চন্তক বিহুবৰ এই প্ৰান্তসমূহত যাতে খোৱাপানীৰ ব্যৱস্থা কৰিব পৰা যায় পানী শুকোৱাৰ পাছত, তাৰ এটা ব্যৱস্থা তেওঁলোকে কৰিছে আৰু তেওঁলোকে এনেদৰেই বানাক্ৰান্তৰ কাষত এই মুহূৰ্তত ৰিলায়েন্স ফাউণ্ডেশ্যন থিয় দিছে। বিশ্বনাথত চাকৰিৰ নামত প্ৰবঞ্চনাৰ অভিযোগ। আছাম কেৰিয়াৰ পইণ্ট নামৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযোগ। ৰেজিষ্ট্ৰেশ্যনৰ নামত যুৱক যুৱতীৰ পৰা সংগ্ৰহ 1000 টকা। বিশ্বনাথৰ বামগাঁৱত কাৰ্যালয় খুলি চলাই আছে লুণ্ঠন। প্ৰতিষ্ঠানটোৰ কোনো বৈধ নথিপত্ৰ নথকাৰো অভিযোগ। প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ নাম দিব্যৰঞ্জন বৰুৱা। গহপুৰৰ দুবিয়া গাঁও পঞ্চায়তৰ ট্ৰেড লাইচেন্সেৰে চলাই আছিল বেহা। কেতিয়াবাই অন্ত পৰিছে সেই ট্ৰেড লাইচেন্সখনৰো। ৰেজিষ্ট্ৰেশ্যন কৰা প্ৰাৰ্থীয়ে চাকৰি বিচাৰি গ'লে অভব্য আচৰণ কৰাৰ অভিযোগ। ৰেজিষ্ট্ৰেশ্যন ধন বিচাৰি গ'লেও ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন হৈছে। চাকৰি বিচাৰি অহা যুৱতীক চুটি কাপোৰ পিন্ধি আহিবলৈ পৰামৰ্শ দিয়ে। বিশ্বনাথ থানাত কেইবাগৰাকীও যুৱতীয়ে তৰিছে এজাহাৰ। না কিবা ৰেজিষ্ট্ৰেশ্যন আছে না হেৰি আছে, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হ'লে কেনেকৈ কৰিলে ইয়াত? আমাৰ আপোনাৰ নাম দিব্যৰঞ্জন বৰুৱা, পুলিচ চাৰ্ভিচ। আমাক ক'লে লগে লগে তোমালোকে 1000 জইন কৰা, তাৰপিছত কামটো বুজাম বুলি ক'লে। কামটো নুবুজাই পইচা নিদিয়ালৈকে। তাৰপিছত আমাক ক'লে 500 হ'লেও জইনিং ফিজ দিয়া, তোমালোকক চেলাৰীৰ সৈতে ৰিটাৰ্ণ দিয়া হ'ব। আমাক চেলাৰী 10,000 কৈছিলে। এতিয়া অলপ অলপ কৰি কি কৈ আছে, তোমালোকে মানুহ গোটাই আনা, মানুহ গোটোৱাৰ পিছতে তোমালোকক পইচা দিয়া হ'ব, মানুহ নুগোটালে নহ'ব। আৰু নটিচখন নন ৰিফাণ্ডেবল পইচা বুলি আছিলে, পইচাটো নন ৰিফাণ্ডেবল বুলি আছিলে। এতিয়া কি কয়, সেইখন নটিচ আমি বাকীখিনিক পঢ়িব নিদিম বোলে। প্ৰথমতে জইনিং কৰাম, পইচাখিনি লৈ ল'ম, তাৰপিছত মানে কামটো বুজাই দিম বুলি কয়। আৰু মোক কৈছিলে ইলেক্ট্ৰিচিটি অফিচ, আৰু মোৰ লগৰজনীক কৈছিলে শ্বপিং মল, ইয়াক বেলেগ কিবা কৈছিলে, আঞ্জনীক বেলেগ কিবা কৈছিলে। তেনেকে কওঁতে এতিয়া কি কয়, তোমালোকে ফেচবুকত মানে ফেক ID এটা খোলা, তাত এড এটা মাৰি দিয়া, AI পৰা ফটো বনাই দিয়ে আৰু ফেক IDৰ পৰা মানে এড মাৰিব কয়। ফোন আহিব, ফোনত তোমালোকে মিছাকে কৈ দিবা, এনেকে কৈ দিয়ে। তোমালোকৰ পৰা কোনে পইচা লৈছিলে আৰু কিহৰ কাৰণে পইচা? কাম দিম বুলি লৈছিলে দিব্যৰঞ্জন বৰা। তেওঁ কি হয়? ছাৰ এই আছাম কেৰিয়াৰ পইণ্টত বোলে মানে ষ্টাফে হয় আৰু মেনেজাৰ বুলি কৈছিলে কিবা। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।